ককৈ সলনি হ'ল আগতকৈ ককৈ বহু সলনি হ'ল মুলুক গাঁৱৰ বোকাপানী খচি ডাঙৰ দীঘল হোৱা ককৈ ৰজা হ'ল দিল্লী দিছপুৰৰ হাৱা পানী খাই ককৈয়ে মানুহ নিচিনা হ'ল খাটি খোৱা জনতাক ককৈয়ে নুবুজা হ'ল ককৈৰ কাষলৈ প্ৰজা যাওঁ বুলি ক'লেও যাব নোৱাৰা হ'ল পহৰাদাৰীৰ আবেষ্টনীত ককৈৰ আচৰণ এতিয়া ৰজাৰ দৰে হ'ল জাতিটোক বচাব বদনবোৰক চিনিব বুলি ৰাইজে ভাবি থকা ককৈটো দেখোন কিবা মূকবধিৰ দৰে হ'ল জাতিৰ দুৰ্দিন ককৈয়ে দেখিও নেদেখা হ'ল জনতাৰ আৰ্তনাদ ককৈয়ে শুনিও নুশুনা হ'ল জাতিটোৰ দুখ ককৈয়ে বুজিও নুবুজা হ'ল ককৈ ৰজা হ'ল জাতীয় নায়ক বুলি ভবা ককৈ আজি নিজেই বদন হ'ল জাতিয়ে নিবিচৰা কাৰ বুজা জাপি ককৈ খলনায়ক হ'ল কোনে জানিছিল মুলুক গাঁৱৰ ককৈ নৰমেধৰ আখৰা পাতি ৰজা হ'ব বুলি কোনে ভাবিছিল ককৈয়ে পোহা চাওদাং বাহিনীৰ তপত গুলিত তেজাল অসমীয়াই লব বুকু পাতি ককৈ কথাত ৰজা হ'ল আজি ককৈ ঢঙত ৰজা হ'ল আজি ককৈ চঙত ৰজা হ'ল আজি দুখীয়াৰ দুখ নুবুজা আইৰ আচল নিচিনা ককৈ আজি সঁচাই ৰজাৰ দৰে হ'ল